অসমৰ সংগীত জগতৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ 5 মাহ অতিক্ৰম কৰিলে। সময় আগবাঢ়িছে, কিন্তু বহু অসমীয়াৰ মনত এটা প্ৰশ্ন আজি অস্থিৰ হৈ আছে। ন্যায় আৰু সন্মানৰ প্ৰক্ৰিয়া ক'ত গৈ আছে? জুবিন গাৰ্গ কেৱল এজন শিল্পী নাছিল, তেওঁ আছিল এক সাংস্কৃতিক শক্তি, এক যুগৰ অনুভৱ। সেয়া তেওঁৰ মৃত্যুৰ পাছত জনমত উঠা আৱেগ চাপ হয়। কিন্তু সময়ৰ লগে লগে সেই আৱেগ ৰাজনৈতিক বিতৰ্কলৈ ৰূপান্তৰিত হোৱা দেখা গৈছে। বিধানসভা নিৰ্বাচন সমাগত। এই সময়ছোৱাত কেন্দ্ৰীয় নেতৃত্বৰ সঘন অসম ভ্ৰমণ ৰাজনৈতিক দৃষ্টিৰে গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ একাধিক ভ্ৰমণ, বিভিন্ন আঁচনি ঘোষণা আৰু প্ৰকল্প উদ্বোধন, এইবোৰ নিঃসন্দেহে চৰকাৰী কাৰ্যসূচীৰ অংশ। কিন্তু জনসাধাৰণৰ মাজত আন এক অনুভৱো দেখা যায়। প্ৰাণৰ শিল্পীগৰাকীৰ সমাধি ক্ষেত্ৰত উপস্থিত প্ৰশ্নটো কিয় অগ্ৰাধিকাৰ নাপালে? ইয়াৰ বিপৰীতে বিৰোধী শিবিৰৰ নেতা ৰাহুল গান্ধীয়ে শিল্পীগৰাকীৰ স্বগৃহলৈ গৈ সমবেদনা জ্ঞাপন কৰাৰ সময়ত একাংশ তাক ৰাজনীতি বুলি সমালোচনা কৰিছিল। শেহতীয়াকৈ আজি প্ৰিয়ংকা গান্ধীয়েও অসম ভ্ৰমণকালত সমাধি ক্ষেত্ৰত উপস্থিত হয়। এতিয়া প্ৰশ্ন উঠিছে, শোক প্ৰকাশ আৰু কেতিয়া ৰাজনীতি হৈ যায় আৰু কেতিয়া আন্তৰিকতা হিচাপে গ্ৰহণ কৰা হয়? জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধত আছিল, এই কথা অধিকাংশ অসমীয়াৰ একমত। তেওঁ কেতিয়াও নিজক কোনো দলৰ সীমাৰেখাত আবদ্ধ কৰা নাছিল। সেয়ে তেওঁৰ নাম লৈ যদি কোনো পক্ষই ৰাজনৈতিক সুবিধা বিচাৰে, তেন্তে সেয়া জনমতৰ অস্বস্তিৰ সৃষ্টি কৰে। ইয়াৰ মাজতে আন এক গুৰুত্বপূৰ্ণ বিষয় হৈছে সমাধি ক্ষেত্ৰৰ অৱস্থা। কিছুদিন আগতে এজন যুৱকে সামাজিক মাধ্যমত সেই স্থানৰ অব্যৱস্থাৰ ছবি দাঙি ধৰিছিল। ধূলি, অযত্ন আৰু ব্যৱস্থাপনা নথকা, তাৰ পিছত কিছু তৎপৰ হোৱা দেখা গ'ল, যদিও প্ৰশ্নটো ৰৈ যায়, এই তৎপৰতা স্বতঃস্ফূৰ্তনে? গণতন্ত্ৰত চৰকাৰ আৰু বিৰোধী দুয়োটা শিবিৰে জনমতৰ অনুভৱৰ প্ৰতি দায়বদ্ধ। জুবিন গাৰ্গৰ দৰে এজন সাংস্কৃতিক প্ৰতীকক লৈ যদি কেৱল প্ৰতীকী উপস্থিতি বা প্ৰক্ৰিয়াত সীমাবদ্ধ থকা হয়, তেন্তে সেয়া যথেষ্ট নহয়। প্ৰয়োজন দীৰ্ঘম্যাদী সন্মান, সংস্কৃতি কেন্দ্ৰ, সংগীত সংৰক্ষণাগাৰ বা এক স্থায়ী স্মৃতি প্ৰকল্প। অসমীয়া ৰাজনীতি নে কোন দলে কি কৰিলে তাৰ হিচাপ নিশ্চয় ৰাখে। কিন্তু তাৰ ওপৰত আছে এক বেছি গুৰুত্বপূৰ্ণ বিষয়, সামাজিক সন্মান আৰু ন্যায়ৰ অনুভৱ। জুবিন গাৰ্গ কোনো দলৰ নাছিল, তেওঁ অসমৰ আছিল। সেই প্ৰশ্নটো অসমীয়াৰ, কোনো দলৰ নহয়। ধন্যবাদ।